Hello my dear students, class 11 chemistry प्रथम जो चैप्टर আছে तार এটা ইম্পর্টেন্ট টপিক আমি আলোচনা কৰিম ওকে সেই টপিকটো হৈছে বিজ্ঞানসন্মত লিপি ইয়াৰ আগৰ টপিক বিলাক আমি ডিটেইলছত আলোচনা কৰিছো সেইখিনি তোমালোকে চাই লবা আজি আমি আলোচনা কৰিম বিজ্ঞানসন্মত লিপি বা সায়েন্টিফিক নোটেশন বা বিজ্ঞানসন্মত লিপি এটো বহুত ইম্পর্টেন্ট হয় কোনো এটা সংখ্যা দিয়া থাকিলে আমি সায়েন্টিফিক নোটেশনত লিখিব লাগিব তাৰ কাৰণে আমি ইয়াতে ফৰ্মুলা পাম হেইবোৰ আমি আলোচনা কৰিম প্ৰথমে আমি জানিব লাগিব বিজ্ঞানসন্মত লিপি কি ইয়া কিয় ব্যৱহাৰ কৰা হয় বিজ্ঞানসন্মত লিপি আমি জানোই কেমিষ্ট্ৰি বা সায়েন্সত বা ৰসায়ন বিজ্ঞানত আমি সদায় কি কৰো অণু পৰমাণুৰ কথা আলোচনা কৰো আৰু এই অণু পৰমাণুৰ ভৰ অতি কম হয় আৰু কিছুমানৰ অতি বেছি হয় গতিকে ইয়াতে যেনেকুৱা দিয়া হৈছে সোৱা মাত্ৰ 2 গ্ৰাম হাইড্ৰোজেন গেছত 6020000 এনেকুৱা ইমানটা হাইড্ৰোজেন অণু থাকে কিমান ডাঙৰ এটা সংখ্যা গতিকে এই ডাঙৰ সংখ্যাটো আমি লিখোতে বা পঢ়োতে এটো প্ৰবলেম হয় সমস্যা সৃষ্টি হয় সেই কাৰণে আমি শৰ্টকৈ সৰুকৈ কেনেকৈ লিখিব পাৰো তাৰ কাৰণে এটা পদ্ধতি হেটো হৈছে বিজ্ঞানসন্মত লিপি অৰ্থাৎ অতি ডাঙৰ বা অতি সৰু মানক আমি কেনেকৈ এটা সুন্দৰ হিচাপত লিখিব পাৰো বা শৰ্ট ফৰ্মত লিখিব পাৰো হেটোৰ কাৰণে যেটো পদ্ধতি বা লিপি ব্যৱহাৰ কৰা হয় হেটো হৈছে বা নোটেশন ব্যৱহাৰ কৰা হয় হেটো হৈছে বিজ্ঞানসন্মত লিপি আমি কেনেকৈ লিখিব লাগে তাৰ কাৰণে কেইটামান एग्जांपल লম সো আমি টপিকটো লিখি লৈছো বিজ্ঞানসন্মত লিপি বা সায়েন্টিফিক নোটেশন ওকে সো বিজ্ঞানসন্মত লিপি ইয়াৰ যেটো ফৰ্মুলা হৈছে n * 10 to the power n ওকে মোস্ট ইম্পর্টেন্ট ওকে এই ফর্মুলাটো তোমালোকে মনত ৰাখিবা বিজ্ঞানসন্মত লিপিৰ ফর্মুলা হৈছে n * 10 to the power n এইটো ফর্মুলা হেল্প লৈ আমি যিকোনো সংখ্যাক বিজ্ঞানসন্মত লিপিত লিখিব পাৰো এতিয়া ইয়াতে আমি টার্ম বা পদ বিলাক জানিব লাগিব ক্যাপিটাল n যেটো আছে ওকে এই ক্যাপিটাল n টো কি বুজাবো ক্যাপিটাল n হল 1 আৰু 9 একো পৰা 9 লৈকে সংখ্যা হৈছে ক্যাপিটাল n অৰ্থাৎ 1 আৰু 10ৰ মাজৰ মানে 10তকৈ সৰু হ'ব লাগিব 10 হ'ব না লাগিব অৰ্থাৎ ইউনিট ডিজিট হ'ব লাগিব এটা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব যেনেকুৱা 1 2 3 4 5 6 7 8 9 এই কেইটা সংখ্যা হ'ব লাগিব ক্যাপিটাল n ওকে তাৰপিছত যেটো 10 to the power n দিয়া আছে 10 to the power n ইয়াতে 10 এটো ভূমি হিচাপে থাকিব আৰু স্মল n যেটো দিয়া আছে হেটো ঘাত হিচাপে থাকিব আৰু স্মল n টো কিমান কি হ'ব স্মল n টো ধনাত্মক বা ঋণাত্মক সংখ্যা হ'ব পাৰে nৰ মানটো স্মল n টো তোমাৰ কি হ'ব পাৰে পজিটিভ হ'ব পাৰে বা নেগেটিভ হ'ব পাৰে এটো মনত ৰাখিবা পজিটিভ বা নেগেটিভ অর্থাৎ অখণ্ড সংখ্যা 0 হ'ব পাৰে nৰ মান 0 হ'ব পাৰে +1 হ'ব পাৰে -1 হ'ব পাৰে +2 হ'ব পাৰে -2 হ'ব পাৰে +3 হ'ব পাৰে -3 হ'ব পাৰে গতিকে nৰ মানটো কি পূৰ্ণ অখণ্ড সংখ্যা বুলি তোমালোকে ক'ব পাৰা ওকে গতিকে টার্ম দুটা বুজি পালা ক্যাপিটাল n মানে হৈছে 1 পৰা 9 লৈকে সংখ্যা অৰ্থাৎ এটা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব আৰু 10 to the power n ইয়াতে 10ৰ যেটো ঘাত থাকিব হেটো nৰ মানটো অখণ্ড সংখ্যা হ'ব লাগিব প্লাস হ'ব পাৰে বা মাইনাস হ'ব পাৰে এটো আমি বুজি পালো এতিয়া কোনো এটা সংখ্যাক আমি কেনেকৈ বিজ্ঞানসন্মত লিখিম তাৰ কাৰণে एग्जांपल যদি আমি লও যেনেকুৱা 64000 ওকে এইটো আমি কি কৰিব লাগে সায়েন্টিফিক নোটেশনত বা বিজ্ঞানসন্মত লিপিত লিখিব লাগে ওকে সো বিজ্ঞানসন্মত লিপিত লিখাৰ কাৰণে কি কৰিব লাগিব প্ৰথমে এনেকৈ আমি লিখিব পাৰো 64 * 1 2 3 তিনিটা 0 আছে গতিকে 10 কিউব হ'ব অৰ্থাৎ n * 10 to the power n এতিয়া 10 কিউব লিখিলো অৰ্থাৎ এনেকুৱা 10 to the power n ফৰ্মত আহি গল কিন্তু ইয়াতে 64 আহি গল ইয়াতে n ৰ মানটো 1 পৰা 9 লৈকে থাকিব অৰ্থাৎ এটা অংক বিশিষ্ট হ'ব লাগিব ওকে এটো এটা অংক বিশিষ্ট হ'ব লাগিব ইয়াতে দুটো অংক বিশিষ্ট আছে সেই কাৰণে আমি ইয়াতে কি দিব লাগিব দশমিক এটা বিন্দু বহাম ওকে দশমিক বিন্দু বহালে ইয়াতে n যেটো আহিব এটা অংক বিশিষ্ট আহিব এই দশমিকৰ পিছৰটো আমি এটো কাউন্ট নকৰিম এটা 6.4 অৰ্থাৎ সায়েন্টিফিক নোটেশনত আমি যেটো সংখ্যা প্ৰথম দিয়া থাকিব তাৰে পিছত আমি দশমিকটো দিব লাগিব ওকে এতিয়া দশমিকটো দিয়াৰ লগে লগে ইয়াৰ ঘাতৰ পৰিৱৰ্তন হ'ব যেহেতু হফালৰ পৰা বাওফাললৈ এক ঘৰ আগুৱাই আহিছো এইফালে কি কৰিব এক ঘৰ পিছুৱাই যাব অৰ্থাৎ এক ঘৰ ইয়াতে বেছি দিব লাগিব ইয়াতে 10 কিউব আছিল 10 to the power 4 হ'ব কিয় 4 হ'ব কাৰণ ইয়াতে এক ঘৰ আমি বাওফালে আহিছো আৰু দশমিক বিন্দুটো বাওফালে যদি আনা হয় তেনেহলে ইয়াৰ লগত কি কৰিব লাগে ইয়াৰ মানটো ডাঙৰ হৈ আহিব ওকে অৰ্থাৎ এটা আমি প্লাস কৰিব লাগিব ওকে
অৰ্থাৎ দশমিক বিন্দুটো বাওঁফালে আহিছে সেইকাৰণে ইয়াতে 10ৰ ঘাতটো 3 ঠাইত 4 হৈছে এতিয়া 3 ঠাইত 4 কি হৈছে কাৰণ এটা ঘৰ বাওঁফালে আহিছে দুটা ঘৰ বাওঁফালে আহিলে 2 যোগ হ'ব তিনিটা ঘৰ বাওঁফালে আহিলে 3 যোগ হ'ব যেহেতু ইয়াতে এটা ঘৰ বাওঁফালে আহিছে সেইকাৰণে 1 যোগ হ'ব এনেকৈ তোমালোকে মনত ৰাখিব পাৰিবা আৰু এটা মনত ৰখাৰ আৰু এটা সিস্টেম আছে হেইটো হল যেতিয়া এই ৰাখিটো 64 * 10 কিউব লিখিলো 64 তো আমি লিখিব নোৱাৰো এটা পয়েন্ট দিব লাগিব 6.4 দিলো এতিয়া 64 আৰু 6.4 ৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ 64 ডাঙৰ যে 64 ডাঙৰ 64ক যেতিয়া 6.4 লিখিলো সংখ্যাটো সৰু হৈ গল 64 আৰু 6.4 তেনেহলে 6.4 সংখ্যাটো কি হৈ গল সৰু হৈ গল এতিয়া ইয়াতে সংখ্যাটো সৰু হৈ গল এইফালে বঢ়াব লাগিব কাৰণ মানটো যেহেতু একেটা নম্বৰৰ এটো পার্ট হয় গতিকে এইফালে কি বঢ়াব লাগিব অৰ্থাৎ মানটো সেম ৰাখিব লাগিব এতে যেহেতু মানটো সৰু হৈ গলে এইফালে বঢ়াব লাগিব এতিয়া 10 কিউব ডাঙৰ নে 10 টু দি 4 ডাঙৰ 10 টু দি 4 ডাঙৰ সেই কাৰণে বঢ়াবলৈ হলে আমি কি 10 টু দি 4 দিব লাগিব ওকে ইয়াৰ মানটো সৰু হলে ইয়াতে ডাঙৰ কৰি বেছি হ'ব লাগিব ইয়াৰ মানটো যদি ডাঙৰ কৰিব লাগে ইয়াৰ মানটো সৰু কৰিব লাগিব ওকে তেনেকুৱা ক্ষেত্ৰতো তেনেকুৱা কনসেপ্টটো তোমালোকে মনত ৰাখিব পাৰিবা আকৌ বাওঁফালে স্থানান্তৰ বা সোঁফালে স্থানান্তৰ এনেকুৱা থাকিলে পাজলিং হ'ব পাৰে প্লাস কৰিম নে মাইনাস কৰিম গতি পাজলিং হ'ব পাৰে তথাপিও মনত থাকিব প্ৰবলেম নাই আৰু এটা আমি সমস্যা সমাধান কৰো যেনেকুৱা 5 2 3 0 0 0 কে এটা আমি কি কৰিব লাগে বিজ্ঞানসন্মত লিপিত লিখিব লাগে তেনেহলে প্ৰথমে আমি আৰু এটা কথা কৈ দিও ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট এইটো লিখিব পাৰিবা মই এইটো লিখি দিছো বুজাই দিয়াৰ কাৰণে তোমালোকে ডাইৰেক্ট এইটোৰ পৰা এইটো লিখিলে ভুল নহয় ডাইৰেক্ট লিখিব পাৰিবা ইয়াতে সব প্ৰথমতে 0 টা আমি সেপাৰেট কৰি লও 5 2 3 আছে ইনটু 10 টু দি পাৱাৰ কিমান হ'ব 1 2 3 4টা 0 আছে গতি 4 বহাব লাগিব ওকে 10 টু দি পাৱাৰ 4 1 2 3 4টা শূন্য আছে সেইকাৰণে 10 টু দি পাৱাৰ 4 দিব লাগিব এতিয়া বিজ্ঞানসন্মত লিপিত আমাৰ এটা অংকৰ পিছতে কি থাকিব লাগে দশমিক থাকিব লাগে সেই কাৰণে আমি কি লিখো 5.23 ওকে 5.23 এতিয়া 3 ৰ পৰা এফালে কেইটা ঘৰ আগুৱাইছে 1 2 বাওঁফালে গতি এফালে 2 ঘৰ এতে যোগ হ'ব সো 10 টু দি পাৱাৰ 4 ঠাইত কি হ'ব 10 টু দি পাৱাৰ 6 হ'ব কাৰণ 1 2 2 ঘৰ আগুৱাইছে গতি এফালে 2 যোগ হ'ব 10 টু দি পাৱাৰ 4 আছিল 10 টু দি পাৱাৰ 6 হ'ব ওকে আকৌ 523 এটো ডাঙৰ সংখ্যা 5.23 সৰু সংখ্যা গতিকে এটো সৰু সংখ্যা আছে এফালে ডাঙৰ কৰিব লাগিব বেছি হ'ব লাগিব বেছি কেইটা যোগ কৰিম এতে যেহেতু 2 ঘৰ সেইকাৰণে 2 যোগ দিব লাগিব গতিকে এটো হল আমাৰ সাইন্টিফিক নোটেশন বা বিজ্ঞানসন্মত লিপি ওকে আকৌ এটো 2 নম্বৰ বুলি আমি লিখি দিলো এতিয়া 3 নম্বৰ আৰু এটা আমি সমাধান কৰিম এনেকুৱা 6008 এটো বিজ্ঞানসন্মত লিপিত লিখিব লাগে ওকে সো বিজ্ঞানসন্মত লিপিত লিখিব কাৰণে যেটো ফৰ্মুলা আছিল আমাৰ n * 10 টু দি পাৱাৰ n অৰ্থাৎ এই ফৰ্মুলাটা আমি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব ইয়াতে ইনটু 10 টু দি পাৱাৰ n এটো তো থাকিবই এটো 10 থাকিবই ইয়াতে আমি দশমিকটো দিব লাগিব 6.008 ইয়াতে দিব লাগিব দশমিকটোকে ভালকে লিখি দিছো 6.008 এটো লিখিব লাগিব ইনটু 10 টু দি পাৱাৰ এতিয়া কিমান বহাম হেটো চাই লোৱা সোয়া ইয়াতে কি ঘৰ আগত দশমিকটো দিয়া হৈছে 1 2 3 ঘৰ সেই কাৰণে 10 কিউব হ'ব প্লাস হ'ব মাইনাস নহয় কাৰণ ইয়াতে 6.008 ইনটু 10 কিউব কৰিলে অৰ্থাৎ 10 কিউব মানে কি 1000 1000 ৰ লগত আকৌ এটো পূৰণ কৰা তুমি হেটোই পাবা অৰ্থাৎ এটো লিখা শুদ্ধ হৈছে ওকে 6.008 ইনটু 10 কিউব এটো বিজ্ঞানসন্মত লিপি হয় ওকে এতিয়া আৰু এটা বিজ্ঞানসন্মত লিপিৰ আৰু এটা সংখ্যা আমি লৈছো যেনেকুৱা 0.00016 এটা বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত কিন্তু এবোৰ আহে যে তলত দিয়া সংখ্যাবোৰ বিজ্ঞানসন্মত লিপিত লিখা এতে 0.0016 আগৰ বিলাক দশমিক নাছিল কিন্তু ইয়াতে দশমিক দিছে একো প্ৰবলেম নাই একেবাৰে সহজ হয় তেনেহলে আমি দশমিকটো এই 1.6 ত বহাব লাগিব ওকে 1.16 লিখিব পৰা ডাইৰেক্ট প্ৰথমে 16 লিখিব পৰা পিছত আমি দেখাই দি আছো 16 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব 16 মানে 16 তেনেহলে যে কেই ঘৰ আছে 1 2 3 4 5 ঘৰ আছে 10 টু দি পাৱাৰ -5 লিখিব লাগিব ওকে কিমান লিখিব লাগিব 10 টু দি পাৱাৰ -5 লিখিব লাগিব কাৰণ 16 ইনটু 10 টু দি পাৱাৰ কাৰণ 16 ৰ ইয়াৰ পৰা বাওঁফালে অৰ্থাৎ দশমিক বিন্দুটো কিমান ঘৰ আগত দিয়া হৈছে এটো আমি চাম 1 2 3 4 5 5 ঘৰ সেই কাৰণে 10 টু দি পাৱাৰ
-5 ওকে কিন্তু এটা -5 কিয় হল কাৰণ দশমিক বিন্দু ইফালে দিয়া হৈছে আগৰবিলাক দশমিক নাছিল দশমিক বিন্দু দিয়া আছে মানে কি সংখ্যাটো সৰু সেইকাৰণে 10 টু দি পাৱাৰ -5 দিব লাগিব এতিয়া 16 to আমি 1.6 লিখিব লাগিব কাৰণ যেটো ফৰ্মুলা আছিল n * 10 টু দি পাৱাৰ n এনৰ মানটো এটা সংখ্যাৰ পিছতে দশমিক দিব লাগিব তেনেহলে 1.6 দিয়াৰ লগে লগে কি হ'ব সোৱা এটো এক ঘৰ আগুৱাই আহিছে গতে ইয়াতে কিমান আহিব আমাৰ 10 টু দি পাৱাৰ কিমান হ'ব -10 টু দি পাৱাৰ কিমান হ'ব -4 হ'ব ওকে কিয় 4 হৈছে সোৱা যেহেতু 16 সংখ্যাটো ডাঙৰ 1.6 সংখ্যাটো সৰু হৈ গলে কি এফালে বৰাব লাগিব এতিয়া 10 টু দি -5 ডাঙৰ না 10 টু দি -4 ডাঙৰ নিশ্চয় 10 টু দি -4 ডাঙৰ কাৰণ মাইনাস আছে মাইনাস থাকিলে -4 টো ডাঙৰ হ'ব -5 টো সৰু হ'ব এই কাৰণে ইয়াতে যেহেতু কমিছে 16 জাগাত 1.6 আহিছে এফালে বৰাব লাগিব সেইকাৰণে 10 টু দি -4 আছে দশমিক বিন্দু থাকিলে যেতিয়া দশমিক বিন্দুৰ ক্ষেত্ৰত কি কৰিব লাগিব দশমিকটো যদি ইয়াৰ অর্থাৎ দশমিক যদি থাকে তেনেহলে যেতিয়া আমি পয়েন্ট বা দশমিক বহাম বা ফলে ট্রান্সফার কৰো তেনেহলে ইয়াতে পাৱাৰত কি হ'ব ইয়াতে পাৱাৰত সংখ্যাবোৰ কমি আহিব অৰ্থাৎ 5 আছিল 4 হ'ব ইয়াতে 5 আছিল কিমান হ'ব 4 হ'ব 4 হ'ব মানে কি -5 আৰু -4 তুলনা কৰিলে -4 টো ডাঙৰ অৰ্থাৎ সংখ্যাটো ডাঙৰ আহিব কিন্তু 5 আৰু 4 এর ক্ষেত্ৰত এটো কমি আহিছে 5 আছে এটো 4 আছে ওকে 1.6 * 10 টু দি পাৱাৰ -4 হ'ব ওকে অর্থাৎ দশমিক বিন্দু হোপালে স্থানান্তরিত করা ভাবে ইফালে তুমি কবা দশমিক বিন্দু হোপালে স্থানান্তরিত করা ভাবে ঘাত ঋণাত্মক হৈছে ওকে এতে দশমিক বিন্দু বাওফালে আছিল এতে হোপালে স্থানান্তর কৰিলো সেই কাৰণে এতে ঋণাত্মক হৈছে এতিয়া ঋণাত্মক যে হল কিন্তু এতে আমি কেনেকৈ বুজি পাম যে দশমিক বিন্দু যেহেতু এক ঘৰ সেই কাৰণে ইয়াতে এক ঘৰ আমি কমাই দিব লাগিব -5 -4 ওকে অর্থাৎ 16 to 1.6 এটো কি হৈ গল হৰু হৈ গল ইয়াতে বৰাব লাগিব ওকে ইয়াতে ইয়াৰ লগত যদি তাৰ এটা एग्जांपल ল সাপোজ 0.0034 ওকে 346 এটো কি কৰিব লাগে বিজ্ঞানসন্মত লিপিত লিখিব লাগে ওকে সো ডাইরেক্ট আমি লিখিম 346 * 10 টু দি পাৱাৰ 1 2 3 4 5 6 10 টু দি পাৱাৰ কিমান হ'ব -6 হ'ব এতিয়া এতে লিখিব লাগিব 3.46 * 10 টু দি পাৱাৰ ইয়াতে কি ঘৰ আগত আছে 1 2 ঘৰ গতিকে আমি ইয়াতে 2 ঘৰ কি পিছে আহিব লাগিব -4 দিব লাগিব অৰ্থাৎ সংখ্যাটো সৰু হৈ গল ইয়াতে বৰাব লাগিব 1 2 ঘৰ আগুৱাই আহিছে এই কাৰণে 10 টু দি পাৱাৰ -4 অৰ্থাৎ হফলৰ পৰা বাওফালে আহিলে ইয়াতে সংখ্যাটো 6 আছিল 4 অৰ্থাৎ কমাব লাগিব ওকে গতিকে 3.46 * 10 টু দি পাৱাৰ -4 এনেকৈ বিজ্ঞানসন্মত লিপিত লিখিব লাগিব ওকে এতিয়া আজি এখানেলৈকে থাকিব বিজ্ঞানসন্মত লিপিৰ লগত জড়িত আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিম